এই কাহিনী ভক্তি আৰু প্ৰেমৰ কাহিনী। আজিৰ সমাজত প্ৰেমৰ প্ৰয়োজনীয়তা বিশেষ মন কৰিবলগীয়া। হিংসা আৰু ঘৃণাৰ জুইত জ্বলি থকা মানৱ ভক্তিৰ এই প্ৰেম ৰসত স্নান কৰি পৰম শান্তি পোৱা আৰু এই প্ৰস্তুতি সমস্ত মানৱ সমাজৰ বাবে কল্যাণকাৰী হওক, এয়াই প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা। কুৰুক্ষেত্ৰ মহাসমৰৰ শেষত শ্ৰীকৃষ্ণই নিজৰ লীলা সমাপ্ত কৰিছিল আৰু পঞ্চপাণ্ডৱে তেওঁলোকৰ নাতি পৰীক্ষিতক ৰাজ্যভাৰ প্ৰদান কৰি তেওঁলোক হিমালয়লৈ গুচি গৈছিল আৰু তেতিয়াই লাহে লাহে কলিযুগৰ আৰম্ভণি হৈছিল। এদিন পৰীক্ষিতে চিকাৰ কৰিবলৈ অৰণ্যলৈ গৈছিল। এনেদৰে পথত বাধা দিবলৈ কোন হয় তুমি? মহাৰাজ পৰীক্ষিত, মই কলিযুগ আৰু যুগৰ আজ্ঞাত এই পৃথিৱীত অৱতাৰণা কৰিছো আৰু এতিয়া মই আপোনাৰ ৰাজ্যত প্ৰৱেশ কৰিম। তোমাৰ এই দুষ্টতা, তোমাৰ এই দুঃসাহস যে পাণ্ডৱ বংশৰ ৰজা পৰীক্ষিতৰ উপস্থিতিত এই পৃথিৱীত অৱতাৰণা কৰিবলৈ সাহস কৰিছা,
এই পৃথিৱীৰ পৰা ধৰ্ম নাশ কৰিবলৈ বিচাৰিছা ইয়াৰ আগতে মই তোমাক শেষ কৰি দিম হে মহাৰাজ সৃষ্টিৰ নিয়ম অটল হয় যুগৰ গতি কাৰো বানৰ প্ৰভাৱত ৰৈ নাযায় যিদৰে সত্য যুগৰ পাছত ত্ৰেতা যুগ আহিছিল আৰু ত্ৰেতাৰ পাছত দ্বাপৰ যুগ অহাত কোনেও বাধা দিব নোৱাৰিলে ঠিক সেইদৰে দ্বাপৰ যুগৰ পাছত কলিযুগ অহাটো নিশ্চিত হে জ্ঞানীজন যুগৰ লগত যুদ্ধ নকৰিব যদিও কলিযুগ অহা সময় হ'ল তথাপি ৰজা পৰীক্ষিতৰ উপস্থিতিত কলিৰ আগমন কেতিয়াও সম্ভৱ নহয় যদি পৰীক্ষিতৰ উপস্থিতিত কলিযুগৰ আগমন সম্ভৱ নহয় এতিয়া পৰীক্ষিতৰ অনুপস্থিতিৰ সময় ওচৰ চাপিল সেয়া বিধাতাৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু বীৰ পুৰুষে নিজৰ সংকল্প ত্যাগ কৰিব নোৱাৰে সেয়ে হে কলি তুমি আমাৰ ৰাজ্যৰ চাৰিসীমাৰ পৰা বাহিৰ হৈ যোৱা মহাৰাজ কলি সকলো ঠাইতে বিৰাজমান কলিৰ কোনো সীমা নাই কিন্তু তুমি এই সীমা মানিব লাগিব কলি আমাৰ ব্ৰহ্মাবত ধৰ্ম আৰু সত্যৰ নিৰ্বাকস্থল সেয়েহে তুমি আমাৰ ৰাজ্যৰ চাৰিসীমাৰ বাহিৰত থাকিব লাগিব নহলে আজি বিধাতাও চিন্তা কৰিব লাগিব যে অৰ্জুনৰ বীৰ পুত্ৰ অভিমন্যুৰ সন্তান পৰীক্ষিত যাক স্বয়ং শ্ৰীকৃষ্ণই গৰ্ভ ৰক্ষা কৰিছিল সেই পৰীক্ষিতৰ বাণত ইমান শক্তি আছে যে কলিযুগ তোমাক নিশেষ কৰি দিব পাৰে হে মহাৰাজ তেন্তে এনে কি উপায় আছে আপোনাৰ জীৱন্ত কালত আপোনাৰ বাক্যও সিদ্ধ হয় আৰু প্ৰকৃতিৰ নিয়ম বৰ্তি ৰাখি মই এটা সীমাত আবদ্ধ হ'ব পাৰোঁ মহাৰাজ মই আপোনাৰ শ্ৰীচৰণত ঠাই বিচাৰিছোঁ আৰু ৰাজধৰ্মৰ মতে ৰজাই ঠাই দিয়াটো কৰ্তব্য সেয়েহে মোক এনে এক ঠাই দিয়ক য'ত মই থাকিব পাৰোঁ তুমি পাণ্ডৱ বংশৰ ৰজাৰ ওচৰত ঠাই বিচাৰিছা মই তোমাক নিশ্চয় ঠাই দিম কিন্তু তুমি অধৰ্মৰ সহায়ক হয় সেইবাবে তোমাক কেৱল 4টা স্থানতহে থাকিবলৈ দিম য'ত জুৱা খেল হয় য'ত মদ্যপান কৰা হয় আৰু য'ত পৰস্ত্ৰীৰ সংগ থাকে য'ত হিংসা থাকে সেই স্থানত তুমি থাকিব লাগিব সেই স্থানত সদায় অসৎ হিংসা মদ্যপানে বিৰাজ কৰে সেইবাবে তুমি সেই স্থানতে সদায় থাকিবা প্ৰভু এই 4 স্থান একেবাৰে সীমিত সেয়েহে মোক আৰু স্থান প্ৰদান কৰক ঠিক আছে ধন ৰজগুণৰ বাসস্থান সেইবাবে তুমি ধনতো বাস কৰিব পাৰিবা হে ৰাজন ধন আৰু সোণৰ মূল্য একেই সেয়েহে মোক সোণত স্থান দি পৰম কৃতাৰ্থ কৰক তেন্তে ঠিক আছে সেই 4টা স্থানৰ উপৰিও ধন আৰু সোণত মই তোমাক স্থান প্ৰদান কৰিলোঁ মুনিবৰ পিয়াহত মোৰ অন্থকণ্ঠ শুকাই গৈছে মোক অলপ পানী দিয়ক ঋষি সেই সময়ত ধ্যানত মগ্ন হৈ আছিল 2-3বাৰ ৰজাই পানী বিচৰাৰ পাছতো ঋষিৰ ধ্যান ভংগ নহল এই স্থানত আৰু কোনো নাই নেকি মুনিবৰ আপুনি শুনিছেনে মই বৰ পিয়াহত আছো স্বৰ্ণমুকুটত কলিযুগ বহি থকাৰ বাবে ৰজাৰ সাত্বিক বুদ্ধি ভ্ৰষ্ট হৈ গৈছিল আপুনি শুনা নাই নেকি এইজন ঋষি নহয় কোনোবা পাখণ্ড মিছামিছি নাটক কৰি ৰজাক বিবুদ্ধিত কৰিব বিচাৰিছে ৰজাক স্বাগত কৰাৰ পৰাও বঞ্চিত আছে ৰজাক কোনো আসন দিব বিচৰা নাই ৰজাক পানীৰ পৰাও বঞ্চিত ৰাখিছে এক ক্ষণো পলম নকৰি ইয়াক মৃত্যুদণ্ড দিব লাগে হয় ই মৃত্যুদণ্ডৰ অধিকাৰী কিন্তু ৰজাৰ নিজস্ব সংস্কাৰৰ বাবে নিজকে এই মহাপাপৰ পৰা ৰক্ষা কৰে কিন্তু ইফালে সিফালে চাই এডাল মৰা সাপ পৰি থকা দেখি কাণপাতেৰে তুলি আনি ঋষিৰ কান্ধত তুলি দিয়ে
এই শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী সেই সময়ত নদীত গা ধুই আছিল। লগৰ বাকী ঋষি কুমাৰসকলে তেওঁক গোটেই বৃত্তান্ত শুনাল যে কেনেকৈ এজন ৰজাই তেওঁৰ পিতৃ শ্ৰমিক মুনিক তিৰস্কাৰ কৰিলে। সেই কথা শুনি তেওঁ খঙত পাগল হৈ পৰিছিল আৰু সেই ক্ষণতে নদীৰ পানীয়ে কাজলি লৈ ৰজাক অভিশাপ দিলে। যিজন অভিমানী আৰু মূৰ্খ ৰজাই মোৰ মহান পিতৃক এই ঘোৰ অপমান কৰিলে, সেই মহা পাপীৰ আজিৰ পৰা প্ৰায় 7 দিনৰ দিনাখনেই তক্ষক নামৰ সৰ্পৰ দংশনত বিষাক্ত বিষপনিত পৰি ভস্ম হ'ব। এই মোৰ অভিশাপ এই মৰ্ত্যত কোনো ঋষিমণিয়ে কাটিব নোৱাৰে। এই কাৰ্য মোৰ লগত কোনে কৰিলে? গুৰুদেৱ, এজন ৰজা আহিছিল। সেই ৰজাই এনে কাৰ্য কৰিলে। ৰজা আহিছিল? হয় পিতা, কোনোবা এজন মহাপাপী মূৰ্খ ৰজাই এই দুষ্কৰ্ম কৰি থৈ গৈছে। ইয়াৰ ফল তেওঁ অৱশ্যে ভোগ কৰিব। মই তেওঁক ভয়ংকৰ অভিশাপ দিছোঁ। অভিশাপ? হয় পিতা, তেওঁৰ এই অপমানৰ পাপৰ ফল অৱশ্যেই ভোগ কৰিব লাগিব। তক্ষ সৰ্পৰ বিষত যি ভয়ংকৰ অগ্নিগিৰিত থাকে, সেই অগ্নিগিৰিত আজিৰ পৰা 7 দিনৰ দিনাখনেই ভস্ম হৈ যাব। তুমি জানানে সেই ৰজাজন কোন? নাজানো পিতাশ্ৰী। তুমি তেওঁ কোন নাজানা, নজনাকৈ অভিশাপ দি দিলা। এইজন ঋষি নহয়, কোনোবা পাখণ্ড মিছামিছি নাটক কৰি ৰজাক বিবুদ্ধিত কৰিব বিচাৰিছে। ৰজাক স্বাগত কৰাৰ পৰাও বঞ্চিত আছে। ৰজাক কোনো আসন দিব বিচৰা নাই। ৰজাক পানীৰ পৰাও বঞ্চিত ৰাখিছে। এক ক্ষণো পলম নকৰি ইয়াক মৃত্যুদণ্ড দিব লাগে। বাছা, তুমি বহুত ভুল কৰিলা। তুমি এজন তেজস্বী ধৰ্মপৰায়ণ ৰজাক এই সৰু ভুলৰ বাবেই ইমান ডাঙৰ অভিশাপ দি দিলা। তেওঁ এজন পৰম ভক্ত, যি সদায় গাই আৰু ব্ৰাহ্মণক সকলো সময়তে ৰক্ষণাবেক্ষণা দি আহিছে, আৰু যি প্ৰজাগণক নিজৰ পুত্ৰ জ্ঞান কৰি সদায় সুখত ৰাখে। সেই মহাৰাজক দেৱতাসকলেও সন্মান কৰে। তুমি তেওঁক অভিশাপ দি দিলা। মূৰ্খ পুত্ৰ, এনেকুৱা ৰজাৰ অভাৱত ৰাজ্যত অন্যায় আৰু অনীতিয়ে গ্ৰাস কৰিব, যাৰ ফলত বৈদিক আৰু আৰ্য বংশ লুপ্ত হৈ যাব, বৰ্ণ সংকৰণত ভুগিব, আৰু এই পাপৰ অংশীদাৰী তুমিও হ'বা। তুমি কোনো বিবেচনা নকৰাকৈ অভিশাপ দি ইয়াকে প্ৰমাণ কৰিলা যে কম বুদ্ধিমানক অধিক শক্তি প্ৰদান কৰা উচিত নহয়। তপস্যাৰ দ্বাৰা শক্তি পোৱাটো স্বাভাৱিক। যি ভগৱানৰ ভক্ত হয় তেওঁ নিজৰ অপমান আক্ষেপ অথচ প্ৰতিশোধো নলয়। তুমিতো এজন নিৰ্দোষী ৰজাক প্ৰহাৰ কৰিছা, যাৰ বুদ্ধি অলপ সময়ৰ বাবে কলিয়াই গ্ৰাস কৰিছে। তুমি এইটো ডাঙৰ ভুল কৰিলা বাছা। মহাৰাণী, মহাৰাজ বনৰ পৰা আহি ৰাজপ্ৰসাদ পাইছেহি। ভগৱান, এয়া মই কি কাৰ্য কৰিলো? প্ৰাণনাথ, আপুনি ইমানকৈ ভয়ত কম্পমান হৈছে যে? এয়া কলিযুগৰ প্ৰথম প্ৰহাৰ। ইয়াৰ ভৱিষ্যত চিন্তাই মোক কৰিছে কম্পমান। কেনে প্ৰহাৰ নাথ? আজি মোৰ দ্বাৰা এটা ডাঙৰ অপৰাধ হ'ল, যিটো অপৰাধ মোৰ পূৰ্বপুৰুষ কোনো এজন ৰজাই কৰা নাই। তেনে অপমান কৰিলো এজন মহামুনিক। এই
এই সকলোবোৰ এই ৰাজমুকুটৰ কাৰণেই হৈছে। মুনিবৰ, মৃগয়াৰ পৰা মহাৰাজ আহি বিশ্ৰামৰ বাবে গৈছে। কালিলৈ তেওঁক প্ৰভাতত লগ কৰিব পাৰিব। এতিয়া তেওঁৰ নিদ্ৰাৰ সময়। নহয় বাছা, এতিয়া তেওঁৰ নিদ্ৰা সময় নহয়, এতিয়া জাগিবৰ সময়, আৰু মই তেওঁক জগাবলৈ আহিছোঁ। তেওঁ আগন্ত মৃত্যুক জ্ঞাত নহয়। প্ৰভাতলৈ অপেক্ষা কৰিলে বহু পলম হৈ যাব। সেইবাবে তেওঁক এই সময়তে লগ ধৰাটো অতি আৱশ্যক। যোৱা, তেওঁক মই অহা সংবাদ দিয়াগৈ। পিছত কি হ'ব আৰু? যেতিয়া মূৰৰ পৰাই ৰাজমুকুট আঁতৰালো, তেতিয়াহে মই সকলো বুদ্ধি ঘূৰাই পাইছোঁ। মই এই দুখৰ বাবে শাস্তিৰ গৰাকী। যদি আপুনি নিজে গৈ শ্ৰমিক মুনিবৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰেগৈ, আপোনাক নিশ্চয় ক্ষমা কৰিব মহাৰাজ। তেওঁ ক্ষমা কৰে বা নকৰে, মই এজন অপৰাধী হিচাপে তেওঁৰ শ্ৰীচৰণত যোৱাটো কৰ্তব্য। মই কালিলৈ পুৱাই তেওঁৰ ওচৰলৈ যাম। দুৱাৰত মহামুনি শ্ৰমিক মহাৰাজৰ বাবে অপেক্ষা কৰি আছে। স্বয়ং মহামুনি শ্ৰমিক প্ৰহৰী, মহামুনিক তুমি ক্ৰোধ অৱস্থাত দেখিছা নে শান্ত অৱস্থাত দেখিছা? ৰাণী, তেওঁ ক্ৰোধ অৱস্থাতেই থাকক বা শান্ত অৱস্থাতেই থাকক, আমাৰ ৰাজধৰ্মৰ শুশ্ৰূষাত ইফাল সিফাল হ'ব নালাগে। মহামুনি স্বয়ং আহি ৰাজদৰবাৰত উপস্থিত হৈছেহি। তেওঁক আমি আদৰ সাদৰ কৰিব লাগে। মুনিবৰ, আপোনাৰ আগমনে পবিত্ৰ কৰিলে এই ৰাজভৱন। আপুনি মোৰ দুকৰ্মৰ কথা কোৱাৰ আগতেই মই মোৰ ভুল স্বীকাৰ কৰিছোঁ। ইয়াৰ বাবে আপুনি যি শাস্তি দিয়ে, সেই শাস্তি শিৰোগত কৰিম মই। ৰাজন, তুমি সঁচাকৈয়ে এজন মহাত্মা। মই মোৰ দিব্য দৃষ্টিৰে সকলো দেখিলোঁ। যি হ'ল তোমাৰ ৰাজমুকুটত বহি থকা কলিৰ প্ৰভাৱত হ'ল। ইয়াত তোমাৰ একো দুখ নাই, এই দুখ সময়ৰ। সেইকাৰণে এই কথা ভাবি ভাবি মোৰ হৃদয়খন বিষাই গৈছে। যিটো কামৰ বাবে অন্য কোনোবা দুখী, কিন্তু সেই ফল তুমি ভুগিব লাগিব। যাৰ প্ৰভাৱতেই নহওক কিয়, দুখ মই কৰিছোঁ যেতিয়া, শাস্তিও ময়েই পাব লাগিব। হে মুনিবৰ, আপুনি মোক যি শাস্তি দিব খোজে দিয়ক, আনন্দৰে মই কৰিম গ্ৰহণ। নহয় ৰাজন, মই তোমাক এই শাস্তি দিব বিচৰা নাই। জনকল্যাণৰ বাবে ময়েই এই শাস্তি পাব বিচাৰোঁ, কাৰণ মই তোমাক দুখী বুলি ভবাই নাই। যদি মই পাৰিলোহেঁতেন জনকল্যাণৰ বাবে সেই শাস্তি তোমাৰ হৈ মই নিজেই ল'লোহেঁতেন। তোমাৰ দৰে ধৰ্ম ৰক্ষা কৰা ৰজাক এই কলিযুগত তোমাৰ দৰে ৰজা প্ৰজাগণে ক'ত পাব? তোমাৰ দৰে ৰজাক বচোৱাটো জনকল্যাণৰ কাম, কিন্তু কি কৰিবা, মোৰ বাবে একোৱেই নাথাকিল। তোমাৰ শাস্তি ইয়াৰ আগতেই নিৰ্ধাৰিত হৈছে। প্ৰভু, এই শাস্তি কোনে নিৰ্ধাৰিত কৰিলে? মোৰ পুত্ৰ সিংগীয়ে। মোৰ পুত্ৰ সিংগীয়ে যেতিয়া ঋষি কুমাৰ মুখৰ পৰা শুনিলে আজিৰ পৰা 7 দিনৰ ভিতৰত তক্ষক সৰ্পৰ দংশনৰ দ্বাৰা মৃত্যু হ'ব। যোৱা, ৰাণীক শয়ন কক্ষলৈ লৈ যোৱা। বিধি ধনুৰ পৰা দুৰ্ভাগ্যৰ এই বান ওলাই গৈছে ৰাজন, ই কেতিয়াও ঘূৰি নাহে। মই তোমাক এয়াই ক'বলৈ আহিছিলোঁ, এই সংসাৰত তোমাক বচাব পৰা একো উপায় নাই। সেয়ে এই 7 দিন তুমি তোমাৰ পৰলোক প্ৰাপ্তিৰ বাবে ক'ৰবাত যদি কিবা অপৰাধ হৈছে তাক শুধৰণি কাৰ্য কৰা। স্ত্ৰী পুত্ৰৰ কথা ভাবি তুমি মন বেয়া নকৰিবা। তোমাৰ স্ত্ৰী পুত্ৰ ক'তো নাযায়। এই মায়ামোহ এৰি গুৰু পৰামৰ্শ মৰ্মে তাৰ বাবে গুৰুজনাৰ ওচৰলৈ শীঘ্ৰে যাত্ৰা কৰা। মহাৰাজ, এনেধৰণে ৰাতি অহাৰ কাৰণ সকলো ভালে আছেনে? গুৰুদেৱ, মই এতিয়া জানিব পাৰিছোঁ
মহামুনি শ্ৰমিকৰ পুত্ৰ শৃংগী মুনিয়ে মোক অভিশাপ দিছে। আজিৰ পৰা 7 দিনৰ পাছত দক্ষক নামৰ সৰ্পৰ দংশনৰ ফলত মোৰ মৃত্যু হৈ যাব। গুৰুদেৱ, মই আপোনাৰ ওচৰলৈ আহিছো এই কথা জানিবলৈ, যি মনুষ্য মৰিবলৈ মাত্ৰ 7 দিন থাকে তেওঁ এনে কি কৰিব লাগে যে মৃত্যুৰ পাছত মুক্তি পোৱাটো নিশ্চিত? ৰাজন, যি মুক্তিৰ ইচ্ছা ৰাখে তেওঁৰ ওচৰত এটাই মাৰ্গ থাকে, সেয়াই হৈছে ভক্তিৰ মাৰ্গ। কিন্তু গুৰুদেৱ, মানুহৰ মনত ভক্তি মাৰ্গ কেনেকৈ প্ৰবাহিত হ'ব? ভক্তি বীজ কেনেকৈ অংকুৰিত হ'ব? ইয়াৰ কোনো সাধনা আছে যদি কওক গুৰুদেৱ। নিশ্চয় আছে, অতি সৰল সাধনা আছে। ভগৱান বেদব্যাসে লিখিছে, যি ফল অন্য যুগত যোগ ধ্যান তপস্যা কৰিও নাপায়, সেই ফলতকৈও অধিক ফল কলি যুগত হৰি কীৰ্তন অৰ্থাৎ শ্ৰীকৃষ্ণৰ লীলাদান কৰিলেই পায়। সেইকাৰণে তুমি শ্ৰীমদ ভাগৱতৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰা। তাতে শ্ৰীকৃষ্ণৰ দিব্যলীলাৰ পবিত্ৰ বৰ্ণনা কৰা আছে। ইয়াৰ শ্ৰৱণৰ ফলতে উৎপন্ন হোৱা ভক্তি তোমাৰ মুক্তিৰ কাৰণ হ'ব। তেন্তে গুৰুদেৱ, আপোনাৰ এই শিক্ষাৰ ভাগৱতৰ কথা দান কৰক। এই সময়ত ইয়াৰ পূৰ্ণ অধিকাৰী ভগৱান বেদব্যাসৰ পুত্ৰ শুকদেৱ। তুমি তেওঁৰ ওচৰলৈ যোৱা, তেওঁ অৱশ্যে তোমাক ভাগৱতৰ কথা শুনাব। তেন্তে গুৰুদেৱ, মোক বিদায় দিয়ক। গুৰুদেৱ, আপুনি সাধুসকলৰ পৰম গুৰু। সেয়েহে মই এটা মহত্বপূৰ্ণ প্ৰশ্ন সুধিব বিচাৰিছোঁ। যি মনুষ্যৰ মৃত্যুলৈ মাত্ৰ 7 দিন থাকে, সেই মনুষ্যই এনে কি কৰিব লাগে? এই যে প্ৰশ্ন কৰিছা, ইয়াৰ এক তাৎপৰ্যও আছে, কিন্তু ইয়াক সকলোৱে নাজানে। তোমাৰ প্ৰশ্নটো হৈছে যে মনুষ্যৰ মৃত্যুলৈ মাত্ৰ 7 দিনহে থাকে, তেওঁ এনে কি কৰিব লাগে? তেন্তে ইয়াৰ উত্তৰটো শুনা। হে ৰাজন, মৃত্যুৰ সময় ওচৰ চাপিলে ভয় কৰিব নালাগে। মৃত্যুৰ প্ৰথম আক্ৰমণতেই শৰীৰৰ বৈৰাগ্য তৰোৱালে দেহত থকা মোহ মায়া কাটি পেলাব লাগে আৰু ওম ৰূপী মনতে ধ্যান কৰি জপ কৰিব লাগে। প্ৰাণবায়ুক বন্দী কৰি নিজৰ মনক দমন কৰিব লাগে। বুদ্ধিৰ সহায়ত ইন্দ্ৰিয়সমূহক বশ কৰিব লাগে আৰু মনতে ভগৱানৰ মংগলময় মূৰ্তিৰ ধ্যান কৰি কৰি প্ৰভুৰ শ্ৰী বিগ্ৰহত বিলীন হৈ যাব লাগে। তেতিয়াই মনুষ্যৰ ভক্তি যুগৰ প্ৰাপ্তি হয়। সেইকাৰণে শাস্ত্ৰই কলিযুগত আটাইতকৈ সহজ সৰল এটা সাধনাৰ কথা কৈছে, সেয়াই হ'ল ভক্তি। সেই ৰাজন, মই তোমাক ভাগৱতৰ কথা শুনাম। যি ভক্তি ৰসৰ এনে এখন গংগা, যিয়ে এবাৰ স্নান কৰি লয়, তেওঁ ভক্তি ৰসৰ সেই নদীৰ পৰা ওলাবলৈ মন নকৰে আৰু তাতেই তেওঁ ডুবি যায়, আৰু সেয়াই মুক্তি। তুমি ভগৱানৰ পৰম ভক্ত, সেয়েহে তোমাক ভাগৱতৰ কথা শুনাম, য'ত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ লীলাৰ বৰ্ণনা আছে। তোমাৰ অন্তিম সময়ত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ লীলা অমৃতেই সহায়ক হ'ব। দ্বাপৰৰ শেষত এনেকুৱা সময় আহিল যেতিয়া পৃথিৱীত বহুতো আসুৰিক শক্তি একত্ৰিত হৈছিল। সেই সময়ত দৈত্যসকলে বিভিন্ন ৰজাৰ ভেষত পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। তাৰেই এজন শক্তিশালী
দৈত্য আছিল মথুৰাৰ ৰজা কংস, যি ধৰ্ম পৃথিৱীৰ পৰা নিশেষ কৰিবলৈ সদায় চেষ্টা কৰিছিল। কোন কোন ভগৱান যাৰ নামত তহঁতি পূজা অৰ্চনা কৰি সময় নষ্ট কৰিছ? মাত সেই ভগৱানক। এই মথুৰাপুৰীত ভগৱান ময়ে। মোক পূজা অৰ্চনা কৰিলেহে তহঁতি শান্তিত থাকিব পাৰিবি।